মই মোৰ যিটো সংগ্ৰামী জীৱন, এই সংগ্ৰামী জীৱনত বহুত সময়ত মই বদৌনী নাজমল চাহাবক মই গালি পাৰিছোঁ। কিন্তু এটা কথা ক'ব লাগিব, উজনি অসমৰ বানাকান্ত ৰাইজৰ কাৰণে বদৌনী নাজমল চাহাবে যিখিনি ত্যাগ কৰিলে, সঁচা কথা ক'বলৈ গ'লে মোৰ অন্তৰ জয় কৰিছে, মোৰ অন্তৰ জয় কৰিছে। আৰু বদৌনী নাজমল চাহাবৰ মই সুস্বাস্থ্য কামনা কৰিছোঁ আৰু নেদেখাজনক মই আশীৰ্বাদ বিচাৰিছোঁ। অনাগত দিনত আজমল চাহাবক ঠিক এইধৰণে ৰাইজৰ কাম কৰিবলৈ গাত শক্তি দিয়ক। ইয়াৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমিও যদিও বান বিভীষিকাৰ মাজত আছোঁ, তাৰপিছতো কিছুমান কথাত আমাৰ মনত আনন্দ লাগিছে। কাৰণ শিৱসাগৰখন এতিয়া সম্প্ৰীতিৰ মিলনভূমিত পৰিণত হৈছে। হিন্দুৱে মছজিদ চাফা কৰিছে, মুছলমানে নামঘৰ চাফা কৰিছে। তাতকৈ আমাৰ জীৱনৰ কাৰণে, বিশেষকৈ মোৰ জীৱনৰ কাৰণে, আমাৰ জীৱনৰ কাৰণে তেনে দৃশ্য আমি দেখা পোৱাই নাছিলোঁ, পাইছিলোঁ জানো? তাতকৈ ভাল কিন্তু হ'বলগীয়া একো বিষয় হ'বই নোৱাৰে। গতিকে মই এই মুহূৰ্তত আমি জাতীয় সংগ্ৰামী অসমৰ তৰফৰ পৰা এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, আমাৰ যিডাল সম্প্ৰীতি এনাজৰী এডাল আৰু অধিক শক্তিশালী হ'ব লাগিব। আৰু অনাগত দিনত যদি কোনোবা অপশক্তিয়ে যদি আমাৰ সম্প্ৰীতি এনাজৰীডাল যদি ভাঙিবলৈ চিন্তা কৰিবলৈ হয় বা যদি সম্প্ৰীতি এনাজৰীডাল যদি ভাঙিবলৈ চেষ্টা কৰে, জাতীয় সংগ্ৰামী অসমে আমি সৰ্বোচ্চ প্ৰকাৰে যিমান শক্তি প্ৰয়োগ কৰিব লাগে সৰ্বোচ্চ প্ৰকাৰে সেই শক্তি প্ৰয়োগ কৰি আমি এই অপশক্তিবিলাক মাতোঁ। আৰু এটা কথা, খুব সত্য কথা এটা মই আজি কৈছোঁ, খুব এটা সত্য কথা এটা কৈছোঁ, মানুহে ক'বলৈ বেয়া পায়, একদম সত্য কথা। এই বানপীড়িত অৱস্থাত এই মহাপ্ৰলয়ত অধিকাংশ মুছলমানে যদি সহায় নকৰিলেহেঁতেন, সঁচা কথা, মানুহবোৰ কিন্তু আৰু অধিক বিপদত পৰিলেহেঁতেন, একদম সঁচা কথা। গতিকে যিসকল মুছলমান মানুহে, যিসকল মানৱ দৰ্দী মানুহে এই বানপীড়িত সময়ত বানাকান্ত ৰাইজক সহায় কৰিলে, তেওঁলোকৰ নাম ইতিহাসৰ পাতত সোণালী আখৰে লিপিবদ্ধ হৈ থাকিব। আৰু বদৌনী নাজমল চাহাবক মই